হেল্ল' এভৰিৱান, আজি আমি ওলালোঁ কাজিৰঙা নেশ্যনেল পাৰ্কলৈ বুলি। আচলতে এই ভিডিঅ'টো 16 ডিচেম্বৰৰ। ভিডিঅ'বোৰ এডিট কৰিবলৈহে পোৱা নাছিলোঁ। সেইদিনা ৰাতি আমি ভাত পানী খাই 11টামান বজাত ওলালোঁ কাজিৰঙালৈ বুলি। আমি তাত গৈ পাওঁতে 3মান বাজিল আৰু গেছ ৰুমত 2 ঘণ্টামান ৰেষ্ট লোৱাৰ পাছত 7মান বজাত আমি ওলালোঁ। বাটতে থকা হালধিবাৰী বুঢ়ীমাই মন্দিৰতো সেৱা কৰিলোঁ। তাত প্ৰথমতে ৰাতিপুৱাই এলিফেণ্ট চাফাৰী হয় আৰু আমি তাত জীপ এখন বুক কৰি জীপ চাফাৰী কৰিবলৈ সাজু হৈছোঁ। তাৰ পৰিৱেশটো বহুত বেছি ভাল লাগিল। আমি এনেকুৱা ধৰণৰ ট্ৰিপ এনেও ভালেই পাওঁ, তাতে আকৌ কাজিনছৰ লগত। গোটেইকেইটা কাজিন যোৱা নাই বাৰু, তথাপিতো আমি 5টা গৈ ভাল লাগিলে। তাত আমি বিভিন্ন ধৰণৰ জীৱ জন্তু, চৰাই চিৰিকটি দেখিবলৈ পালোঁ। যিমানখিনি পাৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰে কিছুমান আগতে কেতিয়াও দেখাও নাই আৰু চিনিও পাব পৰা নাই। হৰিণাকেইটা দেখি এনেকুৱা লাগিছিল যেন পুতলাহে সিহঁত। জীপ চাফাৰীত প্ৰায় 2 ঘণ্টামান আমাক ফুৰালে। আপোনালোক যদি কাজিৰঙা যোৱা নাই তেনেহ'লে নিশ্চয় যাব আৰু বহুত বেছি ভাল পাব। ইমানবোৰ প্ৰাকৃতিক সৌন্দৰ্য একেলগে উপভোগ কৰিলোঁ আমি। গোটেইকেইটাই আমি বহুত ফূৰ্তি কৰিলোঁ। ইমান সময় মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে ধন্যবাদ। আৰু মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।